এইটো ৰাজনীতি দলে নিজৰ কাম নিজে কৰিবই। এইটো ফাট মেলা বুলি এইটো কোনো কাৰণ নাই। আমি অটল আছোঁ, আমি কাম কৰি আছোঁ। UPPLও যোগদান কৰি আছে, BJPও যোগদান কৰি আছে। সেইটো ৰাজনীতি নিজৰ কাম কৰিবই। কোনো ৰাজনীতি দলে কোনো ৰাজনৈতিক দলৰ কাৰণে কাম কৰি নিদিয়ে। নিজৰ ৰাজনীতি দল নিজৰ স্থিতি নিজৰ শক্তিশালী সেইটো কৰিবই। সেইটো বন্ধুত্বত বা এলায়েন্সত কিবা প্ৰভাৱ পৰিব সেইটো আমি নাভাবোঁ। সকলোৱে সময় পাইছে তেওঁলোকে গৈছে। আছেতো আমাৰ MCLও আছে, BJPৰে হওক UPPLে হওক, BPFৰো তাত খেল চাবলৈ গৈছে। কাৰণ স্পৰ্টছটো পলিটিক্স আমি কৰিব নোৱাৰে। স্পৰ্টছ আৰু কালচাৰটো সেইটো এই দুটা বস্তু মানে ৰাজনীতি আমি কৰিব নোৱাৰোঁ। হিচাপে দল আমাৰ শক্তিশালী 2015 চনত গঠন কৰা দল। আমি BTRত চৰকাৰ চলাইছোঁ। অসম চৰকাৰৰ লগতো এলায়েন্সত আছোঁ। 2জন MP আমি পালোঁ, ৰাজ্যসভা আৰু লোকসভা, আৰু MLA আমাৰ আছে। গতিকে আমাৰ দল দুৰ্বল নহয়। এতিয়া বহুত মানুহ BJPত UPPLৰ মানুহ যোগদান হোৱা নাই নহয়। BJPটো BPFৰহে যোগদান কৰি আছে। গতিকে BJPত UPPLৰ মানুহ যোগদান কৰিলে তাত ক'বলগীয়া আছিলে, কিন্তু BJPতো UPPLৰ মানুহ যোগদান কৰা নাই। BJPত BPFৰ মানুহে যোগদান কৰিছে। 133rd ডুৰাণ্ড কাপ সেইটো এছিয়া মহাদেশৰ আটাইতকৈ পুৰণা অল্ডেষ্ট টুৰ্ণামেণ্ট অফ দ্য এছিয়া আৰু চবতকৈ ডাঙৰ টুৰ্ণামেণ্ট ভাৰতবৰ্ষৰ, যিটো 1888ৰ পৰা চলি আছে। এই খেলটো কণ্টিনিউ আমি 2 বছৰ বা 2বাৰ পাতিব পৰাটোৱে আটাইতকৈ ডাঙৰ কথা। আমি নিচিনা সৰু কাউন্সিলৰ মানে ফাইনেন্সিয়েল উইক এটা কাউন্সিলে এই ডুৰাণ্ড কাপ নিচিনা সেই কাপটো পাতিব পৰাটোৱে খুব ডাঙৰ কথা। আৰু তাত যি ক্ৰেডিট, সেই ক্ৰেডিট আমাৰ BTR প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়া, তেখেতক আমি দিব লাগিব। আৰু আমি অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, তেখেতকো আমি সন্মান জনাব লাগিব। কাৰণ তেখেতৰ তাত গ্ৰীণ ছিগনেল আছে, তেখেতৰ নহ'লে ইটোও নহ'ল হয়। আৰু ভাৰতীয় সেনাবাহিনী তেখেতসকলকো আমি ধন্যবাদ জ্ঞাপন কৰিব লাগিব। তেখেতসকলে যোৱা বছৰ যি খেল পাতিছিলোঁ সেইটো সন্তুষ্ট হৈ ছেকেণ্ড টাইমৰ কাৰণে আমাক সেইটো পাতিব দিয়াটো। BTRত BJP আৰু UPPL ফাট মাৰিছে নেকি? কাৰণ গুৱাহাটীৰ নিচিনা ঠাইত BJP যোগদান হ'ব পাতিছে BTRৰ। এইটো ৰাজনীতি দলে নিজৰ কাম নিজে কৰিবই। এইটো ফাট মেলা বুলি এইটো কোনো কাৰণ নাই। আমি অটল আছোঁ, আমি কাম কৰি আছোঁ। UPPLও যোগদান কৰি আছে, BJPও যোগদান কৰি আছে। সেইটো ৰাজনীতি নিজৰ কাম কৰিবই। কোনো ৰাজনীতি দলে কোনো ৰাজনৈতিক দলৰ কাৰণে কাম কৰি নিদিয়ে। নিজৰ ৰাজনীতি দল নিজৰ স্থিতি নিজৰ শক্তিশালী সেইটো কৰিবই। সেইটো বন্ধুত্বত বা এলায়েন্সত কিবা প্ৰভাৱ পৰিব সেইটো আমি নাভাবোঁ। যি সময়ত BTRৰ এই BJPৰ ইয়াংসকলে খেলত থাকিব লাগিছিল, ডুৰাণ্ড কাপত খাব লাগিছিল, তেওঁলোকে গুৱাহাটীত আছে। যিসকলে সময় পাইছে তেওঁলোকে গৈছে। আছেতো আমাৰ MCLও আছে, BJPৰে হওক UPPLে হওক, BPFৰো তাত খেল চাবলৈ গৈছে। কাৰণ স্পৰ্টছটো পলিটিক্স আমি কৰিব নোৱাৰে। স্পৰ্টছ আৰু কালচাৰটো সেইটো এই দুটা বস্তু মানে ৰাজনীতি আমি কৰিব নোৱাৰোঁ। তাত অসমৰ MLA বিলাকো আছিলে, আৰু মন্ত্ৰীসকল আহিব নোৱাৰা এটা কাৰণ হ'ল যোৱাকালি বা ডুৰাণ্ড কাপ হোৱাৰ দিনা বা 30 জুলাইত অসমৰ নতুন ৰাজ্যপালৰ শপত গ্ৰহণ আছিলে। তাত অংশগ্ৰহণ কৰিছে। তাত আমাৰ BTRৰ পৰা কেবিনেট মন্ত্ৰী পোৱা সন্মানীয় UG ব্ৰহ্ম ডাঙৰীয়াও উপস্থিত থাকিব পৰা নাই। কাৰণ ৰাজ্যপালৰ যিটো শপত গ্ৰহণ থাকিব, তাততো চবেই থাকিব লাগিব। গতিকে সেইটো কাৰণে থকা নাই। আমি নিশ্চয় আশা কৰিছোঁ আৰু আমাৰ খেল চলি থাকিব। আৰু অহা 21 তাৰিখত আগষ্টৰ 21 তাৰিখত আমাৰ কোৱাৰ্টাৰ ফাইনেল যিহেতু হ'ব, সেই কোৱাৰ্টাৰ ফাইনেল নিশ্চয় তেওঁলোকে থাকিব। কি ক'ব যে সংবাদ প্ৰচাৰ হৈছে এই ক্ষেত্ৰত কি ক'ব? আমাৰতো ক'বলগীয়া নাই। আমি কাম কৰিমেই। আমাৰ UPPL হিচাপে দল আমাৰ শক্তিশালী 2015 চনত গঠন কৰা দল। আমি BTRত চৰকাৰ চলাইছোঁ। অসম চৰকাৰৰ লগতো এলায়েন্সত আছোঁ। 2জন MP আমি পালোঁ, ৰাজ্যসভা আৰু লোকসভা, আৰু MLA আমাৰ আছে। গতিকে আমাৰ দল দুৰ্বল নহয়। এতিয়া বহুত মানুহে চৰ্চা কৰিছে যে BJPত বহুত যোগদান কৰিছে, তাৰ কাৰণে UPPL দুৰ্বল হ'ব। সেইটো উল্টা প্ৰচাৰ হৈ আছে। কাৰণ BJPত UPPLৰ মানুহ যোগদান হোৱা নাই নহয়। BJPটো BPFৰহে যোগদান কৰি আছে। গতিকে BJPত UPPLৰ মানুহ যোগদান কৰিলে তাত ক'বলগীয়া আছিলে, কিন্তু BJPতো UPPLৰ মানুহ যোগদান কৰা নাই। BJPত BPFৰ মানুহে যোগদান কৰিছে। গতিকে তাত BPFহে দুৰ্বল হৈছে, UPPL দুৰ্বল হোৱা নাই।